টাইচাবৰ উদ্যোগত যোৰহাটৰ জয়া ভৱনত মেডাম মেফি উদযাপন কৰা হয়। আহোমসকলৰ পূৰ্বপুৰুষ পুলন পোঠাওসকলক সুঁৱৰি তথা তেওঁলোকৰ আশীষ বিচাৰি এই পৰম্পৰাগত উৎসৱ পালন কৰা হয়। এই উপলক্ষে যোৰহাটৰ জয়া ভৱনৰ প্ৰাংগণৰ পৰা ৰজা মৈদামলৈ এক শোভাযাত্ৰা উলিওৱা হয়। লগতে ৰজা মৈদামত আহোম পূৰ্বপুৰুষসকলক সুঁৱৰি চাকি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰে। আনফালে যোৰহাটৰ আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তোৰণৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে মেডাম মেফিৰ আয়োজন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচুৰীৰ ৰিপৰ্ট AIN লাইভ। আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ মেডাম মেফিৰ উপলক্ষত আমি টাই সমষ্টি সংগঠন আৰু শিক্ষা বিকাশ সমিতিয়ে প্ৰতিটো বৰ্ষতেই মেডাম মেফি উদযাপন কৰি আহিছোঁ আৰু এই পবিত্ৰ দিনটোত আজি সমগ্ৰ অসমবাসীক আমি পবিত্ৰ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোক অৱগত হৈছে যে আমি কালিৰ পৰা আজি বৰ্ণাঢ্যভাৱে মেডাম মেফি পালন কৰিছোঁ। কালিৰ দিনটোত আমাৰ পতাকা উত্তোলন আৰু ফুৰালুং সবাহকে আৰম্ভ কৰি কেইবাটাও অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। আজিৰ দিনটোত আমি দেওঘৰত বন্তি প্ৰজ্বলনৰ পাছতে এতিয়া আমি মেডাম মেফি উপলক্ষত শোভাযাত্ৰা ৰজা মৈদামত তৰ্পণৰ কাৰণে আমি আগবাঢ়িছোঁ। তাৰ পাছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিক ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ নিৰুদ কুমাৰ বৰুৱা ডাঙৰীয়াক। আমি আমন্ত্ৰণ জনাইছোঁ মান্নাং শিল্পী শিখা কোঁৱৰ ডাঙৰীয়ানীক। তাৰ লগতে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমি জয়শ্ৰী শইকীয়া ডাঙৰীয়ানীক আমন্ত্ৰণ জনাইছোঁ। তেনেদৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু মেডাম মেফি সম্পৰ্কত তেওঁলোকৰ আলোকপাত কৰিব। আৰু আমি এই অনুষ্ঠানলৈ সকলোটিকে আমি আদৰণি জনাইছোঁ। এতিয়া আমি আচলতে আজি এইটো পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোত মেডাম মেফিৰ পবিত্ৰ দিনটোত আমি এই মুহূৰ্তত আচলতে যি স্থানত থিয় হৈ আছোঁ সেই ঠাইতেই আমাৰ আহোম স্বৰ্গদেউসকলৰ শেষৰখন যি ৰাজধানী যোৰহাট, সেই যোৰহাটত আমাৰ স্বৰ্গদেউসকলে প্ৰথম আচলতে থিতাপি এই স্থানতে লৈছিল বুলি ক'লেও ভুল কোৱা নহয়। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত 1794 খ্ৰীষ্টাব্দত যেতিয়া ইয়ালৈ ৰাজধানী উঠি আহিছিল ৰংপুৰৰ পৰা, আৰু তাৰ পিছত প্ৰথম অৱস্থাত গৌৰীনাথ সিংহ ডাঙৰীয়াই আমাৰ যিটোখন পুৰণি যোৰহাট চকীহাট আৰু মাছৰহাটৰ সংগমস্থলত য'ত যোৰহাট আছিলে তাত সেইফালে আছিলে। তাৰপিছত তাক ক'ৰবাত দিছৈ বাহৰ বুলিও কয়, দিছৈ কাষ বুলি কয়। তাৰ পিছৰ সময়ছোৱাত স্বৰ্গদেউসকলে এইফালে আমাৰ উত্তৰৰ ফালে আহিলে আৰু আহি এই স্থানতেই আচলতে তেখেতসকলে বসতি স্থাপন কৰিছিল। আৰু এইটোৱে আচলতে যোৰহাটৰ স্বৰ্গদেউসকলৰ পুৰণি যিটো ভেটি, সেই ভেটি বুলি ক'লেও বহাই কোৱা নহয়। আৰু আজি এইটো কাৰণেই মই সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু এয়া আমাৰো সকলোৰে পূৰ্বপুৰুষসকলৰ সদিচ্ছাৰ ফল বুলি গণ্য এইটো কাৰণে কৰিছোঁ যে মেডাম মেফিৰ পবিত্ৰ দিনটোত যি মেডাম মেফিক আমাৰ টাই আহোমসকলে তেখেতসকলৰ পূৰ্বপুৰুষসকলৰ তৃপ্তিৰ কাৰণে, পূৰ্বপুৰুষসকলৰ শ্ৰদ্ধাৰ কাৰণে, পূৰ্বপুৰুষসকলৰ সন্তুষ্টিৰ কাৰণে মাংগলিক কাম কাজ কৰে, আনুষ্ঠানিক কাম কাজ কৰে, ধৰ্মীয় ৰীতি নীতি পালন কৰে। সেই স্থানতে আজি এই পূৰ্বপুৰুষসকলৰ সেৱা জনাই আমি এই স্থানত উপস্থিত হৈছোঁ। এয়া আচলতে ভগৱন্তৰ পৰম কৃপা বুলি গণ্য কৰিছোঁ। পবিত্ৰ দিন, এই পূৰ্বপুৰুষসকলক যিটো স্মৰণ কৰা দিনটো আজি মেডাম মেফিৰ দিনটোত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ঐতিহাসিক যোৰহাটৰ শেষ ৰাজধানী স্থানত য'ত কমলেশ্বৰ সিংহৰ তোৰণ আছে, সেই তোৰণস্থলী প্ৰায় আমি 8টা বছৰ আমি ইয়াত মেডাম মেফি উদযাপন কৰি আহিছোঁ। আৰু আজি টাই আহোম যুৱ পৰিষদৰ লগতে অঞ্চলটোৰ এই যোৰহাট জিলাৰ সচেতন ব্যক্তিৰ সহযোগত এই মেডাম মেফি উদযাপন কৰা হৈছে। ইতিমধ্যে কেইবাজনো বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত হৈছে। যোৱাকালি আমি ইয়াৰ পূজাভাগ আমি আয়োজন কৰিলোঁ। এতিয়া আমাৰ আহাৰ গ্ৰহণ কৰিছে আৰু আমাৰ টাই প্ৰাৰ্থনা কৰিছে। আৰু আজি এই শুভ পবিত্ৰ দিনটোত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ঐতিহাসিক আমাৰ এটা দাবী, ঐতিহাসিক শেষ ৰাজধানী স্থানত আমি এটা সুন্দৰ বিগতৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো কাৰ্যকৰী কৰাৰ আমি আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।